নমস্কাৰ সকলোকে আজি লৈ আহিছোঁ লোকেল মাছৰ সৈতে পিয়ালি পালেঙৰ এটা ৰেচিপি। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব, চাই যদি ভাল পায় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। নতুনকৈ চোৱাসকলে চেনেলটি ছাবস্ক্ৰাইব এটাও কৰি থ'ব দেই। এয়া লোকেল মাছ কেইটামান মই বাছি আছোঁ, লগতে পিয়ালি পালেঙৰ সৈতে বনাম। কেনেধৰণে বনাম আপোনালোকক অকণমান দেখুৱাম। খাবলৈ বহুতেই টেষ্টি হৈছিলে, সেইবাবে কেমেৰাত বন্দী কৰি আপোনালোকলৈ আগবঢ়াইছোঁ। লগতে আপোনালোকে লিখিব যে কোন জেগাৰ পৰা চাইছে। যদি কেতিয়াবা ফুৰিবলৈ যোৱা হয়, লগ পাওঁ, আপোনালোকক ওচৰৰ পৰা এটা সুন্দৰকৈ ধন্যবাদ দিব পাৰিম। মাছখিনি এতিয়া মই বাছি আছোঁ, আৰু বাকী আপোনালোকে এইকেইটা কি মাছ নিশ্চয় চিনি পাইছে। যদিহে চিনি পাইছে তেনেহ'লে সুন্দৰকৈ তলত লিখি দিব। এয়া চাওক কি ধুনীয়াকৈ বাছি আছোঁ, ৰাতিপুৱা সময় যিহেতু। আৰু লগতে আমাৰ ঘৰত প্ৰায় সংখ্যক লোকেল মাছ খোৱা হয়েই, আৰু মই এনেধৰণেই বাছি আছোঁ। আপোনালোকে অলপ বেলেগ ধৰণেও বাচিব পাৰে, কিন্তু মই এনেধৰণেই বাছি আছোঁ আৰু দেই। ৰাতিপুৱাই সকলোখিনি কাম কৰি লওঁ, তাৰপাছতে আপোনাৰ চাফ চিকুণ কৰা, ধোৱা পখলা সকলোখিনি যোগাৰ কৰি গা মূৰ ধুই ধুনীয়াকৈ চাকি ধূপ জ্বলাই আৰামত চৌকা ঘৰত সোমাই যাওঁ। সকলোখিনি বাছা হৈ গ'ল। এতিয়া মই পালেং শাকখিনি কাটি আছোঁ। পালেংখিনিও সুন্দৰকৈ ধুই পখালি কাটি লৈছোঁ। বৰ দীঘলীয়া ৰেচিপি নহয়, আৰু এইবিলাক বনাবলৈ তেনেই সহজ, খাবলৈ বহুত টেষ্টি হয়। এতিয়া মাছখিনি অকণমান সময় ভাজি লওঁ। এই যে মাছকেইটা ভাজি আছোঁ, নামটো কি বাৰু লিখি দিবচোন। এইকেইটা মাছ আকৌ ফ্ৰাই কৰি খাবলৈহে ভাল লাগে দেই। এনেকুৱা বিধৰ মাছৰ কাঁইটবিলাক বহুত বেছি, সেয়েহে ফ্ৰাই কৰি খাবলৈ ভাল লাগে। বৰ কাঁইট বেছি হ'লে জোল বনালে ধৰক যেনিয়ে তেনিয়ে খুচে ভাল নালাগে। মাছকেইটা ফ্ৰাই কৰা হৈ গ'ল। অকণমান পিঁয়াজ দিলোঁ। এই যে পালেংখিনি দেখিছিলে, অকণমান ধোৱা মগু দি এয়া বইল কৰি ল'লোঁ। ধোৱা মগু দি দিলোঁ আৰু বইল কৰি ল'লোঁ। সেয়া দেখুৱাই দিয়া নহ'ল আৰু। এতিয়া অকণমান পিঁয়াজ ভাজি ল'লোঁ, নহৰু অকণো দি দিলোঁ। লগে লগে উতলি আছে। এতিয়া মই যিকেইটা মাছ ফ্ৰাই কৰিছিলোঁ, লাহে লাহে শ'ল মাছটোহে আপোনাৰ ইয়াত এৰি দিছোঁ, বাকীকেইটা ওপৰতে এনেইহে দি দিম, কোনো জোল নবনাওঁ। এনেকৈ খাবলৈ বহুত ভাল লাগে। আপোনালোকে এবাৰ বনাই খাই চাব। শেষত মোলৈ কমেণ্ট এটা কৰিব কেনেকুৱা লাগিলে মোৰ আজি ৰেচিপিটো। অকণমান সময় উতলাৰ লগে লগে ৰংটো সলনি হ'ল। ইতিমধ্যে ধুনীয়াকৈ মাছৰ জোলকণ হৈ গ'ল। আৰু যিবিলাক মই পিয়ালি পালেং আপোনালোকক দেখুৱাইছোঁ, খাবলৈ বহুত ভাল, বিশেষকৈ গৰম দিনত এনেকুৱাবিলাক বস্তু খাব লাগে। লগতে ৰেচিপিটো সুন্দৰকৈ দেখুৱালোঁ। সকলোৱে সুস্থ থাকক, হাঁহি থাকক, আৰু মোৰ ভিডিঅ'সমূহ চাই এনজয় কৰক। লগতে অকণমান শ্বেয়াৰো কৰি দিব। সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা মৰম আৰু সম্ভাষণ জনালোঁ। আজিলৈ আহিছোঁ। আপোনালোকৰ যিসকলে নতুনকৈ চাইছে, যদি ভাল পালে চেনেলটি ছাবস্ক্ৰাইব এটা কৰি থ'ব। এয়া চাওক কি ধুনীয়াকৈ হৈ গ'ল। এতিয়া এনেধৰণে ৰেডি কৰি আপোনালোকক দেখুৱাইছোঁহে, কিন্তু মই মাছকেইটা জোলত দি দিয়া নাই। এয়া চাওক। আজিলৈ আহিছোঁ দেই, আকৌ লগ পাম।